নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এই ক্লাছটোত আজি আমি আলোচনা কৰিম ক্লাছ 6 ছ'চিয়েল সায়েন্সৰ 13 নম্বৰ চেপ্টাৰ। সেই চেপ্টাৰটোৰ নাম হৈছে আজি আমি আলোচনা কৰিবলৈ যোৱা চেপ্টাৰটোৰ নাম হৈছে ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন। আমি চাওঁ অনুশীলনীৰ এক ক নম্বৰ কুৱেশ্যন, ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে কি হ'ব? যদি ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকে তেন্তে সেইখন বিশৃংখল হৈ পৰিব। সকলোৱে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিলে সামাজিক আৰু শৃংখলাবদ্ধ জীৱন নোহোৱাৰ সম্ভাৱনা থাকে। কি কৈছে প্ৰশ্নটো কৈছে মানে ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে কি হ'ব? যদি আমাৰ ঘৰত একো নীতি নিয়ম নাথাকে তেন্তে সকলোৱে নিজৰ ইচ্ছামতে কাম কৰিব, তেতিয়া কি হ'ব? সামাজিক আৰু শৃংখলাবদ্ধ জীৱন নোহোৱাৰ সম্ভাৱনা থাকিব। খ নম্বৰ কুৱেশ্যন, শাসন ব্যৱস্থা কি? শাসন ব্যৱস্থা হৈছে জনগণৰ মাজত শৃংখলা আৰু সুচলতা ৰক্ষা কৰাৰ ব্যৱস্থা। এই ব্যৱস্থাই আইন বিধি নিয়ম কানুন আদি ব্যৱহাৰ কৰি সমাজত শৃংখলা স্থাপন কৰে। গ নম্বৰ কুৱেশ্যন, চৰকাৰ কি? চৰকাৰ হৈছে এজন ৰাষ্ট্ৰ বা ৰাজ্যৰ বাবে সিদ্ধান্ত লোৱা, আইন বনোৱা আৰু সেয়া কাৰ্যকৰী কৰা সংগঠন বা সংস্থা। চৰকাৰ কি হৈছে? চৰকাৰ হৈছে এজন ৰাষ্ট্ৰ বা ৰাজ্যৰ বাবে সিদ্ধান্ত লোৱা, আইন বনোৱা, মানে যোনে সিদ্ধান্ত লয়, আইন বনায় আৰু সেয়া মানে কাৰ্যকৰী কৰে, তাক কি বুলি কোৱা হয়? চৰকাৰ বুলি কোৱা হয়। 2 নম্বৰ কুৱেশ্যন চাওঁ, তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্ৰশাসন আছে আৰু তেওঁলোকে কি কি কাম কৰে? মই যি অঞ্চলত বাস কৰোঁ তাত গাঁও পঞ্চায়ত বা পৌৰসভা আছে। তেওঁলোকে পানী যোগান, পকা ৰাস্তা বনোৱা, মল-মূত্ৰ নিষ্কাশন, বিদ্যুৎ সুবিধা, বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ ব্যৱস্থা আদিৰ দায়িত্ব লয়। অনুশীলনী 2 ক নম্বৰ কুৱেশ্যন, এখন চৰকাৰৰ প্ৰধান অংগ কেইটা কি কি? এখন চৰকাৰৰ প্ৰধান অংগ কেইটা? এখন চৰকাৰৰ প্ৰধান অংগ কেইটা? তিনিটা। সেই অংগ কেইটা হ'ল বিধানপালিকা, কাৰ্যপালিকা আৰু ন্যায়পালিকা। ঠিক আছে, এক নম্বৰ চাওঁ আমি বিধানপালিকা। বিধানপালিকা হৈছে সেই সংস্থা যি দেশৰ আইন প্ৰণয়ন কৰে। ই জনতাৰ প্ৰতিনিধিসকলৰ দ্বাৰা গঠিত হয়। ভাৰতত সংসদ, লোকসভা আৰু ৰাজ্যসভা কেন্দ্ৰীয় বিধানপালিকা হিচাপে কাম কৰে আৰু ৰাজ্যত বিধানসভা ৰাজ্যৰ বিধানপালিকা হিচাপে কাম কৰে। কি কৈছে ইয়াত? বিধানপালিকা কি হৈছে? আমাৰ কেন্দ্ৰত বিধানপালিকা বুলি কোৱা হয়। যোনে আইন বনায় তাক কি বুলি কোৱা হয়? আইনপালিকা বা বিধানপালিকা বুলি কোৱা হয় বা বিধানমণ্ডল বুলি কোৱা হয়। আৰু সেই কেন্দ্ৰত থাকে, আমাৰ ৰাজ্যত যি থাকে তাক কি বুলি কোৱা হয়? বিধানসভা বুলি কোৱা হয়। বিধানপালিকা সাধাৰণতে দুটা ভাগত ভাগ আছে, লোকসভা আৰু ৰাজ্যসভা। এনেকৈ আমাৰ মানে ৰাজ্যটো কি আছে? বিধানসভা আৰু বিধান পৰিষদৰ ব্যৱস্থা আছে, কিন্তু বিধান পৰিষদ সকলো ৰাজ্যত নহয়, ছখনমান ৰাজ্যতেহে আছে আৰু এই বিধানসভা সকলো ৰাজ্যতে আছে। মূল কামসমূহ নতুন আইন প্ৰস্তুত কৰা আৰু গৃহীত কৰা। ইয়াৰ কাম কি? বিধানপালিকাৰ কাম কি? নতুন আইন প্ৰস্তুত কৰা আৰু গৃহীত কৰা। চৰকাৰৰ কাম কাজ পৰ্যালোচনা কৰা, বাজেট অনুমোদন কৰা। সেই তিনিটা কি হৈছে? কাৰ কাম হয় এই তিনিটা? বিধানপালিকাৰ সেই তিনিটা কাম। 2 নম্বৰ চাওঁ কাৰ্যপালিকা। কাৰ্যপালিকা হৈছে সেই শাখা যি আইন বাস্তৱায়ন কৰে আৰু দেশৰ দৈনন্দিন শাসন ব্যৱস্থা চলায়। সি বিধানপালিকাৰ দ্বাৰা প্ৰণীত আইনসমূহ কাৰ্যকৰী কৰি তোলে। বিধানপালিকাই আইন বনায় আৰু তাক কোনে কাৰ্যকৰী কৰে? সেই কাৰ্যপালিকাই কৰে। মূল কামসমূহ চৰকাৰৰ নীতি নিৰ্ধাৰণ আৰু বাস্তৱায়ন, প্ৰশাসনিক ব্যৱস্থা পৰিচালনা। সেই কাৰ্যপালিকাৰ কাম কি? চৰকাৰৰ নীতি নিৰ্ধাৰণ আৰু বাস্তৱায়ন, প্ৰশাসনিক ব্যৱস্থা পৰিচালনা কৰা। ৰাজ্য আৰু জনগণৰ সুৰক্ষা, উন্নয়ন আৰু কল্যাণৰ বাবে পদক্ষেপ গ্ৰহণ। উদাহৰণ, ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ কাৰ্যপালিকা গঠন কৰে। চাওঁ ন্যায়পালিকা, যিটো আমাৰ চৰকাৰৰ তিনিটা অংগৰ এটা শেষৰ অংগ। ন্যায়পালিকা হৈছে সেই শাখা যি আইন ব্যাখ্যা আৰু প্ৰয়োগ কৰে আৰু বিবাদ বা অপৰাধৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰে। সি বিধানপালিকা আৰু কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে যাতে আইন অনুসৰি সকলো কাম হয়। কি হয়? বিধানপালিকাই কি কৰে? আইন বনায়, তাক মানে বাস্তৱত ৰূপায়ণ
কাৰ্যপালিকাই কৰে আৰু সেই দুটাৰ ওপৰত মানে চকু কোনে ৰাখে সেই ন্যায়পালিকাই ন্যায়পালিকাৰ কামসমূহ চাওঁ ন্যায়পালিকাৰ মূল কামসমূহ আইনসমূহৰ শাস্তি নিৰ্ধাৰণ নাগৰিকৰ অধিকাৰ সুৰক্ষা সংবিধানৰ মান ৰক্ষা উদাহৰণ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় আৰু নিম্ন ন্যায়ালয় যাক কি বুলি কোৱা হয় জিলা বা উপজিলা পৰ্যায়ত কাম কৰে সেই নিম্ন ন্যায়ালয় ক'ত কাম কৰে জিলা বা উপজিলা আমাৰ ভাৰতৰ আটাইতকৈ উচ্চ ন্যায়ালয় কি সৰ্বোচ্চ ন্যায়ালয় যাক উচ্চতম ন্যায়ালয় বুলি কোৱা হয় খ নম্বৰ কুৱেশ্যন চৰকাৰ এখনৰ তিনিওটা অংগই কেনেধৰণে কাৰ্য সম্পাদন কৰে চৰকাৰ এখনৰ তিনিওটা অংগই নিম্নলিখিত ধৰণে কাৰ্য সম্পাদন কৰে বিধানপালিকা কাৰ্যপালিকা ন্যায়পালিকা বিধানপালিকাই সদায় নতুন আইন প্ৰণয়ন কৰে কেতিয়াবা সি পুৰণি আইনৰ ধাৰা সংশোধন কৰে আৰু নতুন কিবা সংযোজনো কৰে বিধানপালিকাই প্ৰস্তুত কৰা আইনসমূহ কাৰ্যপালিকাই কাৰ্যকৰী কৰে ন্যায়পালিকাই আইনৰ ভিত্তি আৰু তাক সঠিকভাৱে কাৰ্যকৰী কৰা হৈছে নে নাই বিচাৰ কৰে ইয়াত কি কৈছে বিধানপালিকাই কি কৰে সদায় নতুন আইন প্ৰণয়ন কৰে বা কেতিয়াবা সি কি কৰে যোনটো আইন আগৰ পৰাই আছে তাক কি কৰে সংশোধন কৰে ঠিক আছে আৰু তাক কি কৰে তাক সেই আইনসমূহ কাৰ্যপালিকাই কি কৰে কাৰ্যকৰী কৰে ন্যায়পালিকাই কি কৰে ন্যায়পালিকাই আইনৰ ভিত্তি আৰু তাক সঠিকভাৱে কাৰ্যকৰী কৰা হৈছে নে নাই বিচাৰ কৰে গ নম্বৰ কুৱেশ্যন কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিওটা অংগৰ গঠন কেনেধৰণৰ হয় কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিওটা অংগৰ গঠন এনেধৰণে হয় বিধানপালিকাৰ গঠন বিধানপালিকা হৈছে ভাৰতীয় শাসন ব্যৱস্থাৰ এটা মুখ্য অংগ যাৰ মূল কাম হৈছে আইন প্ৰণয়ন সি জনতাৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলে গঠন কৰে আৰু জনতাৰ ইচ্ছা প্ৰতিফলিত কৰে ভাৰতত বিধানপালিকা দুটা স্তৰত কাম কৰে কেন্দ্ৰীয় স্তৰত আৰু ৰাজ্য স্তৰত সংসদ কেন্দ্ৰীয় স্তৰত কি বুলি কোৱা হয় সংসদ বা পাৰ্লিয়ামেণ্ট বুলি কোৱা হয় বিধানসভা আৰু বিধান পৰিষদ এয়া কি হয় আমাৰ ৰাজ্যৰ ক্ষেত্ৰত কি হয় বিধানসভা আৰু বিধান পৰিষদ কেন্দ্ৰীয় স্তৰত কি হয় সংসদ লোকসভা আৰু ৰাজ্যসভা আমাৰ ৰাজ্য স্তৰত কি হয় বিধানসভা আৰু বিধান পৰিষদ ভাৰতৰ বিধানপালিকা দুখন সদনেৰে গঠিত কেন্দ্ৰত লোকসভা নিম্ন সদন আৰু ৰাজ্যসভা উচ্চ সদন আকৌ ৰাজ্যত বিধানসভা নিম্ন সদন আৰু বিধান পৰিষদ কি হয় উচ্চ সদন কি হৈছে ইয়াত ভাৰতৰ বিধানপালিকা দুখন সদনেৰে গঠিত কেন্দ্ৰত লোকসভা আৰু ৰাজ্যসভা মানে লোকসভা নিম্ন সদন আৰু ৰাজ্যসভা কি হয় উচ্চ সদন আকৌ ৰাজ্যত কি হয় বিধানসভা নিম্ন সদন আৰু বিধান পৰিষদ কি হয় উচ্চ সদন হেয়া বিধান পৰিষদ কিন্তু সকলো ৰাজ্যত নাই হি বৰ্তমান 6খন ৰাজ্যতহে আছে আমি চাওঁ বিধান পৰিষদৰ ব্যৱস্থা কোনখন ৰাজ্যত আছে চাওঁ ইয়াত অন্ধ্ৰ প্ৰদেশ ইয়াত কেতিয়া আৰম্ভ হৈছিল 1958 চনত তেলেংগানাত 2014 কৰ্ণাটকত 1952 মহাৰাষ্ট্ৰ 1960 উত্তৰ প্ৰদেশ 1937 বিহাৰ 1937 পশ্চিমবংগত আগত আছিল এতিয়া বৰ্তমান নাই অসমৰ প্ৰস্তাৱ আছে কিন্তু এতিয়াও স্থাপন হোৱা নাই কাৰ্যপালিকা হৈছে শাসন ব্যৱস্থাৰ দ্বিতীয় অংগ যাৰ মুখ্য কাম হৈছে বিধানপালিকাৰ দ্বাৰা প্ৰণীত আইনসমূহ বাস্তৱায়ন কৰা আৰু দেশৰ দৈনন্দিন প্ৰশাসন চালনা কৰা ন্যায়পালিকা উচ্চতম ন্যায়ালয় বা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া হৈছে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় হি সংবিধানৰ ৰক্ষক কি হৈছে ন্যায়পালিকা কি হয় আমাৰ সংবিধানৰ ৰক্ষক গাৰ্ডিয়ান অফ দ্য কনষ্টিটিউচন বুলি কোৱা হয় আৰু সকলো আদালতৰ ওপৰত থকা চূড়ান্ত আপিল আদালত গঠন ন্যায়পালিকাৰ আমি গঠন চাওঁ সংবিধানৰ অনুচ্ছেদ 124 অনুসাৰে উচ্চতম ন্যায়ালয়ত এজন মুখ্য ন্যায়াধীশ চিফ জাষ্টিস অফ ইণ্ডিয়া আৰু 33 জন অন্যান্য ন্যায়াধীশ অৰ্থাৎ মুঠ 34 জন ন্যায়াধীশ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে
কৰে সকলো ন্যায়াধীশক কোনে নিযুক্তি কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশসকল 65 বছৰৰ বয়সলৈকে কাৰ্যৰত থাকিব পাৰে 65 বছৰলৈকে যেতিয়া তেওঁলোকে 65 বছৰ পাৰ হ'ব তেতিয়া কি হ'ব মানে ৰিটায়াৰ হৈ যাব তেওঁলোকে ইমান বয়সলৈকেহে থাকিব পাৰে নিজৰ ন্যায়াধীশসকল কিমান বয়সলৈকে থাকিব পাৰে 65 বছৰলৈকে তেওঁলোকে কাম কৰিব পাৰে মানে কাৰ্যত নিজৰ বৰ্তি থাকিব পাৰে তাৰপিছত তেওঁলোকে কি হ'ব ৰিটায়াৰ হৈ যাব ঘ নম্বৰ কোৱেশ্চন ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা ক্ষমতাৰ পৃথকীকৰণ মানে কি হৈছে বিধানপালিকা কাৰ্যপালিকা ন্যায়পালিকাৰ মাজত যিটো ক্ষমতা বা দায়িত্ব দিয়া হৈছে সেই তাকে কি বুলি কোৱা হয় ক্ষমতাৰ পৃথকীকৰণ মানে ক্ষমতাসমূহ ভাগ কৰি দিয়া হৈছে তাকে আমি ক্ষমতাৰ পৃথকীকৰণ বুলি বুজো 9 নম্বৰ কোৱেশ্চন চাও ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বুলিলে চৰকাৰৰ প্ৰতিখন অংগই একেটা সীমাৰ ভিতৰত থাকি একে পৰ্যবেক্ষণ কৰি দেশৰ শাসন ব্যৱস্থা সম্যকভাৱে চলাই ৰখা ব্যৱস্থাকে বুজায় অনুশীলনী 3 গ নম্বৰ কোৱেশ্চন গণতন্ত্ৰ শব্দটো কোন ভাষাৰ পৰা আহিছে গণতন্ত্ৰ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে খ নম্বৰ কোৱেশ্চন গণতন্ত্ৰৰ শব্দগত অৰ্থ কি গণতন্ত্ৰৰ শব্দগত অৰ্থ হৈছে ডেমছ অৰ্থাৎ জনসাধাৰণ আৰু ক্ৰটছ অৰ্থাৎ শাসন বা ক্ষমতা গ নম্বৰ কোৱেশ্চন ভাৰতৰ বাহিৰেও আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা দুখনমান দেশৰ নাম লিখা আৰু সেই দেশবোৰৰ ৰাজধানীৰ নাম উল্লেখ কৰা প্ৰতিখন দেশৰে ভৌগোলিক অৱস্থিতি মানচিত্ৰ বা গোলকত বিচাৰি উলিওৱা দেশৰ নাম ৰাজধানীৰ নাম অৱস্থান আমেৰিকা যুক্তৰাষ্ট্ৰ ৱাশ্বিংটন ডিচি কি হয় আমেৰিকাৰ ৰাজধানী উত্তৰ আমেৰিকা অৱস্থান কোনখন মহাদেশত আছে উত্তৰ আমেৰিকাত আছে জাৰ্মানীৰ ৰাজধানী কি বাৰ্লিন ইউৰোপ মহাদেশত জাৰ্মানী অৱস্থিত তো দুখনমান দেশৰ নামহে লিখিব দিছিল এখানে দুখন দেশৰ নাম লিখা আছে 1 নম্বৰ কোৱেশ্চন প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ কি প্ৰত্যক্ষ গণতন্ত্ৰ জনসাধাৰণে নিজে সিদ্ধান্ত লয় পৰোক্ষ গণতন্ত্ৰত জনসাধাৰণে প্ৰতিনিধি নিৰ্বাচন কৰে যিয়ে সিদ্ধান্ত লয় তৃণমূল গণতন্ত্ৰ কি জনসাধাৰণে স্থানীয় প্ৰশাসনত প্ৰত্যক্ষভাৱে সহযোগ কৰাকে তৃণমূল গণতন্ত্ৰ কি বুলি কোৱা হয় গ্ৰাছ ৰুটছ ডেমক্ৰেসি বুলি কোৱা হয় প্ৰকৃততে এই গণতন্ত্ৰ জনসাধাৰণৰ নিজস্ব মতামতৰ স্থান থাকে পাঠভিত্তিক প্ৰশ্ন উত্তৰলৈ আমি চাওঁ 1 নম্বৰ কোৱেশ্চন আমাৰ দেশৰ প্ৰশাসনৰ স্তৰ তিনিটাৰে তলৰ বাকচ কেইটা পূৰ কৰা কি কৈছে প্ৰশ্নটোত কি কৈছে প্ৰশ্নটোত কৈছে যে প্ৰশাসনৰ স্তৰ তিনিটা ঠিক আছে তিনিটাৰ তলৰ বাকচ কেইটা পূৰ কৰা ভাৰতৰ প্ৰশাসনৰ স্তৰ কেন্দ্ৰীয় স্তৰ ৰাজ্যিক স্তৰ স্থানীয় স্তৰ কি হৈছে প্ৰথমতে কি হয় এনেদৰে আমি ক'ব পাৰো তিনিটা ভাগত ভাগ আছে আমাৰ প্ৰশাসন ব্যৱস্থা তিনিখন ভাগত ভাগ কৰিব পাৰি ইয়াক কেন্দ্ৰীয় সেন্ট্ৰেল ৰাজ্যিক ষ্টেট স্থানীয় লোকেল এই তিনিটা প্ৰশাসন ব্যৱস্থাত ভাগ কৰিব পাৰি আৰু এই তিনিটা কি হয় স্তৰ প্ৰশাসনৰ তিনিটা স্তৰ 2 নম্বৰ কোৱেশ্চন ক অংশৰ লগত খ অংশ মিলোৱা ইয়াত ক দিয়া আছে ইয়াত খ অংশ দিয়া আছে ইয়াৰ ৰাজ্যসভা লোকসভা বিধান পৰিষদ বিধানসভা ৰাজ্যিক নিম্ন সদন ৰাজ্যিক উচ্চ সদন কেন্দ্ৰীয় নিম্ন সদন কেন্দ্ৰীয় উচ্চ সদন আমি ইয়াক মিলাই চাওঁ ৰাজ্যসভা কি হৈছে কেন্দ্ৰীয় উচ্চ সদন ৰাজ্যসভা হৈছে কেন্দ্ৰীয় উচ্চ সদন লোকসভা হৈছে কেন্দ্ৰীয় নিম্ন সদন বিধান পৰিষদ হৈছে ৰাজ্যিক উচ্চ সদন আৰু বিধানসভা হৈছে ৰাজ্যিক নিম্ন সদন 3 নম্বৰ কোৱেশ্চন তলৰ খালী বাকচ কেইটা পূৰ কৰা ইয়াত দিয়া আছে স্থায়ী সদন অস্থায়ী সদন কেন্দ্ৰীয় ৰাজ্যিক সেইটো
ৰাজ্যিক নহয় কেন্দ্ৰীয় ৰাজ্যিক মানে স্থায়ী সদন আৰু অস্থায়ী সদন কেন্দ্ৰীয় আৰু ৰাজ্যিক ক্ষেত্ৰত কোনটো অস্থায়ী সদন আৰু কোনটো স্থায়ী সদন তাক দেখাবলৈ গৈছে ইয়াত স্থায়ী সদন কেন্দ্ৰীয় কি হৈছে ৰাজ্যসভা কি হয় স্থায়ী সদন আৰু ৰাজ্যিক ক্ষেত্ৰত কি হয় বিধান পৰিষদ কি হয় স্থায়ী সদন ঠিক আছে অস্থায়ী সদন কেন্দ্ৰীয় কি হৈছে লোকসভা হৈছে অস্থায়ী সদন আৰু বিধানসভা হৈছে অস্থায়ী সদন 4 নম্বৰ কোৱেশ্চন তলৰ সংক্ষিপ্ত ৰূপ কেইটাৰ সম্পূৰ্ণ ৰূপ লিখা MLA ক নম্বৰ দিয়া আছে MLA ইয়াৰ ফুল ফৰ্ম কি বুলি সুধিছে ইয়াৰ ফুল ফৰ্ম হৈছে মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি MP ৰ ফুল ফৰ্ম কি মেম্বাৰ অফ পাৰ্লিয়ামেন্ট 5 নম্বৰ কোৱেশ্চন ভাৰতৰ প্ৰত্যেক ৰাজ্যৰ বিধানসভাৰ সদস্যৰ সংখ্যা কিমানকৈ আছে তলত দিয়া ধৰণে তাৰ এখন তালিকা প্ৰস্তুত কৰা ৰাজ্যৰ নাম দিয়া আছে বিধানসভাৰ সদস্যৰ সংখ্যা দিয়া আছে ইয়াত তালিকা এখন দিব দিছে ৰাজ্যৰ নাম আৰু বিধানসভাৰ সদস্যৰ সংখ্যা দিব দিছে ৰাজ্যৰ নাম বিধানসভাৰ সদস্যৰ সংখ্যা অসম 126 কি হৈছে 126 বিধানসভাৰ সদস্যৰ সংখ্যা পশ্চিম বংগ 294 উত্তৰ প্ৰদেশ 403 বিহাৰ 243 পাঞ্জাব কি হৈছে 117 গুজৰাট ইয়াত কিমান হৈছে বিধানসভাৰ সদস্যৰ সংখ্যা 182 মহাৰাষ্ট্ৰ 288 মধ্য প্ৰদেশ 230 তামিলনাডু 234 কৰ্ণাটক 224 এই সকলোখিনি কি হৈছে বিধানসভাৰ সদস্যৰ সংখ্যা 6 নম্বৰ কোৱেশ্চন চাও ভাৰতৰ বিধান পৰিষদ থকা ৰাজ্য কেইখনৰ উচ্চ সদনৰ সদস্যৰ সংখ্যাৰ এখন তালিকা প্ৰস্তুত কৰা ইয়াত দিয়া আছে বিধান পৰিষদ থকা ৰাজ্যৰ নাম উচ্চ সদনৰ সদস্যৰ সংখ্যা বিহাৰ উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ কৰ্ণাটক অন্ধ্ৰ প্ৰদেশ তেলেংগানা বিহাৰ 75 কি হয় উচ্চ সদনৰ সদস্যৰ সংখ্যা মানে বিধান পৰিষদ ঠিক আছে বিধান পৰিষদৰ সদস্যৰ সংখ্যা কিমান এয়া বিহাৰত কিমান আছে 75 উত্তৰ প্ৰদেশ 100 মহাৰাষ্ট্ৰ 78 কৰ্ণাটক 75 आंध्र प्रदेश 54 तेलेंगाना 40 এই সকলোখিনি কি হৈছে বিধান পৰিষদৰ সদস্যৰ সংখ্যা 7 নম্বৰ কোৱেশ্চন চাও ভাৰতৰ বাহিৰেও গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা অন্য 10খন দেশৰ নাম সেই দেশবোৰৰ ৰাজধানীৰ নাম লিখা তাৰ পাছত প্ৰতিখন দেশৰে ভৌগোলিক অৱস্থিতি মানচিত্ৰ বা গোলকত চিনাক্ত কৰা দেশৰ নাম ৰাজধানীৰ নাম আমেৰিকা যুক্তৰাষ্ট্ৰ ৱাশ্বিংটন কি হয় আমেৰিকাৰ ৰাজধানী কানাডা অট্টাৱা অষ্ট্ৰেলিয়া কেনবেৰা জাৰ্মানী বাৰ্লিন ফ্ৰান্স পেৰিছ জাপান টকিঅ' দক্ষিণ কোৰিয়া সেউল ইটালী ৰোম নেপাল কাঠমাণ্ডু ইণ্ডোনেছিয়া জাকাৰ্টা ইয়াত কি কৈছিল আৰু সেই প্ৰশ্নটোত কি কৈছিল আৰু প্ৰতিখন দেশৰে ভৌগোলিক অৱস্থিতি মানচিত্ৰ বা গোলকত চিনাক্ত কৰা তোমালোকে সেই গোলক বা মানচিত্ৰত বিচাৰি চাবা সেই দেশখন আৰু তাৰ সেই ৰাজধানীসমূহ চাবা আজিৰ এই প্ৰশ্নৰ লগতে আমাৰ ক্লাছ শেষ হৈছে আশা কৰোঁ তোমালোকে বুজি পাইছা আজিলৈ ধন্যবাদ